স্বদেশী আন্দোলনে যেতিয়া গা কৰি উঠিলে সমগ্ৰ বংগদেশত লাহে লাহে ইয়াৰ পৰিসৰ বৃদ্ধি হৈ বিভিন্ন ৰাজ্যলৈ প্ৰসাৰিত হৈছিলে দেখা পোৱা গ'ল যে হিন্দু মুছলমান বুলি নহয় সকলো ভাৰতীয় একত্ৰিত হৈ ব্ৰিটিছৰ বিৰুদ্ধে নাৰ বান্ধি থিয় দিলে এই ক্ষেত্ৰত ব্ৰিটিছে লাহে লাহে শংকিত হৈছিলে যে ভাৰতীয়সকলে এই ধৰণে যদি একগোট হৈ যায় যদিও তেওঁলোকে মুছলিম লীগ গঠন কৰি দিলে মুছলমানসকলক পৃথক কৰাৰ কাৰণে পৃথক নিৰ্বাচন ব্যৱস্থাৰ কথা ক'লে তথাপিও তেওঁলোকৰ মনত এটা ভয় সোমাইছিলে যে কি ধৰণে ভাৰতীয় লোকসকলক সন্তুষ্ট কৰিব পাৰি গতিকে আন্দোলন বিৰোধী যিসকল নেতা আছিলে যিসকল নেতা ইয়াত জৰুৰী হৈ পৰিছিলে নেতৃত্ব প্ৰদান কৰিছিলে এই নেতাসকলক নিজৰ ফলীয়া কৰিবলৈ কৌশলগতভাৱে কিছুমান ব্যৱস্থা গ্ৰহণ কৰিছিলে ব্ৰিটিছ কৰ্তৃপক্ষই আৰু সেই চৰকাৰৰ এই আন্দোলন বিৰোধী কি ব্যৱস্থা লৈছিলে আমি এতিয়া সেইকেইটা সংক্ষেপে চাব লাগিব এইটো 3 নম্বৰ বা 2 নম্বৰৰ কাৰণে আহি থাকে আগতেও আহিছে এবাৰো আহিব যে ব্ৰিটিছ চৰকাৰে বংগভংগৰ ক্ষেত্ৰত জাতীয় কংগ্ৰেছৰ উদাৰপন্থী নেতাসকলৰ পৰা সহযোগিতা আশা কৰিছিল যিবিলাক উদাৰপন্থী আছিলে কংগ্ৰেছত তেওঁলোকে আলাপ আলোচনাৰ জৰিয়তে ব্ৰিটিছ কৰ্তৃপক্ষৰ লগত সুসম্পৰ্ক বজাই ৰাখি দাবী সহানুভূতি দেখুৱাই কিছুমান তেওঁলোকৰ সুবিধা আদায় কৰাৰ চেষ্টা কৰিছিল এইবিলাক হ'ল উদাৰপন্থী নেতা এইসকলক সহযোগিতা আশা কৰিছিলে ব্ৰিটিছে লৰ্ড কাৰ্জনে এই নেতাসকলক হাতৰ মুঠিত ৰখাৰ উদ্দেশ্যে এয়া তেওঁলোকৰ কি কৰিলে বহুতকে ব্ৰিটিছ চৰকাৰৰ আৰোপিত উপাধি দিলে পদক দিলে পদ প্ৰদান কৰিছিল টুক দিছে যে আমাৰ লগত ভাল হৈ থাকিলে ব্ৰিটিছ চৰকাৰৰ কিছুমান উপাধি আছে এইবিলাক প্ৰদান কৰা হ'ব পদক আছে এইবিলাক প্ৰদান কৰা হ'ব লগতে কিছুমান পদ আছে সাধাৰণ প্ৰশাসনৰ পদবিলাক এই বিশেষ ব্যক্তিবিলাকক দিয়া হ'ব বুলি ব্ৰিটিছ চৰকাৰে তেওঁলোকৰ হাতত মুঠি ৰখাৰ উদ্দেশ্যে এই কৌশল লৈছিলে উদাৰপন্থী কংগ্ৰেছ সদস্যক কি পদ দিব উচ্চ ন্যায়ালয়ৰ বিচাৰপতি পদ দিব পাৰে ব্ৰিটিছ সংসদৰ সদস্য পদ ভাইসৰয় পৰিষদৰ সদস্য পদ নতুবা প্ৰাদেশিক পৰ্যায়ৰ লোভনীয় সদস্য পদ যাচি বংগভংগ পৰিকল্পনাত তেওঁলোকৰ সমৰ্থন আশা কৰিছিলে ইয়াত আমি কৈছো নহয় পদবিলাক দিছিলে এই পদকবিলাক এইবিলাক পদবীবিলাক যে উচ্চ ন্যায়ালয়ৰ বিচাৰপতি পদ দিছিলে ব্ৰিটিছ সংসদৰ সদস্য পদ দিছিলে ভাইসৰয় পৰিষদৰ যিখন গঠন হ'ব তাত সদস্য পদ নথবা প্ৰাদেশিক পৰ্যায়ত বিভিন্ন লোভনীয় পদ যাচিছিলে কিন্তু তথাপি লৰ্ড কাৰ্জনে বংগভংগ বিৰোধী আন্দোলন দুৰ্বল কৰিব পৰা নাছিল কিয় নাছিল ভাৰতীয় লোকে সহজেই বুজি পাইছিলে ব্ৰিটিছৰ এই ৰণকৌশলৰ কথা গতিকে বহুতে এই সদস্য পদ দিয়াৰ পিছতো গ্ৰহণ নকৰিলে আৰু যিবিলাকে আগতে লৈছিলে সেইবিলাকে আকৌ ঘূৰাই দিলে এর নাম দিছে হুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায় গোপাল কৃষ্ণ গোখলে আদি কংগ্ৰেছৰ শীৰ্ষ নেতাই বংগ বিৰোধীত অটল স্থিতি থকাৰ ফলত ব্ৰিটিছ কৰ্তৃপক্ষ হলঠেকত পৰিলে আৰু এই ক্ষেত্ৰত বিপিন চন্দ্ৰ পালে কি কৰিলে সকলো কংগ্ৰেছী নেতাক ব্ৰিটিছে প্ৰদান কৰা পদবী উপাধি পদ এইবিলাক বৰ্জন কৰাৰ আহ্বান জনালে ব্ৰিটিছে যেটো কৈছে তাৰ বিৰুদ্ধে জাতীয় কংগ্ৰেছে স্থিতি দিলে যে নেতাসকলক ক'লে যে ব্ৰিটিছ চৰকাৰে যদি কিবা পদ যাচিছে কিবা যদি উপাধি দিছে কিবা যদি পদবী দিছে আমাৰ যেটো স্বদেশী আন্দোলনৰ উদ্দেশ্য বিদেশী বস্তু বৰ্জন স্বদেশী বস্তু অৰ্জন গতিকে তেওঁলোকৰ পদবীও আমি বৰ্জন কৰিম বা উপাধিও বৰ্জন কৰিম কোনো বস্তুৱে তেওঁলোকে দিয়া আমি গ্ৰহণ নকৰো গতিকে এই আহ্বানৰ প্ৰতি প্ৰথমে সঁহাৰি জনাইছিলে গোপাল কৃষ্ণ গোখলে কেনেকে তেওঁ নাইটহুড উপাধি ব্ৰিটিছক ঘূৰাই দিলে গতিকে নাইটহুড এটা উপাধি ব্ৰিটিছ চৰকাৰে দিছিলে গোপাল কৃষ্ণ গোখলে ইয়াৰ আগতেই দিছিলে গতিকে যেতিয়া এই পৰিস্থিতি উদ্ভৱ হ'ল গোপাল কৃষ্ণ গোখলেই প্ৰথমে আৰম্ভ কৰিলে কাম তেওঁক দিয়া পদবীটো
ৰিটাৰ্ণ কৰি দিলে ব্ৰিটিছক যে নাইটহুড উপাধি প্ৰয়োজন নাই এইটো এটা প্ৰতিবাদ প্ৰতীক স্বৰূপ প্ৰতিবাদ এইকণ কথা আহে প্ৰশ্নটো এনেকৈ আহে চৰকাৰৰ আন্দোলন বিৰোধী কৰ্মপন্থাৰ বিষয়ে লিখা স্বদেশী আন্দোলন